হাই গাইজ, আজি আমি ওলাইছোঁ বৰদোৱা থানলৈ আৰু ৰাতিপুৱাই গা পা ধুই সকলোৱে আহি গৈছোঁ। এইফালে আছে যিচু আমাৰ নামৰ, লগত আছে পংকজ, লগত আছে বিটুদা নোহোৱাকৈতো নহয়, আৰু লগত গাড়ী চলাই আছে আজি হেময়ে গাড়ী লৈ আহিছে, হেমদাৰ গাড়ীখন লৈ আহিছোঁ আৰু গোটেইকেইটা মিলি আমি বৰদোৱাত যাই আছোঁ। আমি ৰাতিপুৱাই ওলাইছোঁ আজি বৰদোৱা বুলি। বৰদোৱাত গৈ আপোনালোকক লগ পাই আছোঁ আজি আমি। এতিয়া আমি আধা ৰাস্তাত ৰখিছোঁ। এতিয়া আমি গোটেইকেইটাই ৰুটি খাম, ৰুটি আৰু আলু ভাজি, আৰু ডাইৰেক্ট বৰদোৱাত লগ পাই আছোঁ দেই। আমি ৰুটি খাই উঠি অকণমান চাহ খাওঁ লাগিল, সেইকাৰণে এই বাইদেউৰ দোকানত চাহ খাই আছোঁ দেই। আৰু এই পংকজে ঠাণ্ডা খাই আছে, বাকী বিদ্যুৎহঁতে চাহ খাই আছে, ৰঙা চাহ জালুক দি। আৰু ৰাতি আমাৰ নাম আছে, ইয়াৰ পৰা ওলাই যায় নামতো যাব লাগিব। বৰদোৱা থানলৈ আৰু কিমান বাট, হৰিৰ নামৰ প্ৰেমৰ নদী বৈ আছে তাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ আমি নিউ বৰদোৱা আৰু খুব ভাল লাগিছে আহি। এতিয়া ৰ'দটো অকণমান কমাই দিয়াৰ কাৰণে চকুটো ভালকৈ মেলিব পাৰিছোঁ, মানে ইমান ৰ'দ। যিহেতু নতুনকৈ বনাই আছে, হেৰি নাই, ডাঙৰ গছবোৰ মানে নাই, অলপ চাই হোৱা নাই। এইবিলাক গছ ৰুইছে, গছবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া চাই হ'ব, ভাল লাগিব। আৰু কি ধুনীয়া ঠাই, মানে আপোনালোকে যদি অহা নাই আহিব। এইখন দেখিছেনে, ঘৰুৱাখন, আৰু এইটো টপৰ হেৰিটো ফুল। আমি বৰদোৱা থান আহি পালোঁ, চাওঁ এখন পুৰণা বৰদোৱা থান। বৰদোৱা থান এখনে হয় আচলতে, এইখনতো পাৰ্কৰ নিচিনাই বনাইছে। এইটো আলিপুখুৰী।